2010 চনত বেইজিঙৰ হাইৱেৰ ওপৰত হোৱা ট্ৰেফিক জামে 50টা হাইৱেৰ গাড়ীৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়। 1980 চনত ফ্ৰান্সৰ হাইৱেত হোৱা ট্ৰেফিক জাম ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত তাত প্ৰায় 175 কিলোমিটাৰ জোৰা পথ সম্পূৰ্ণ বন্ধ হৈ পৰে আৰু সেই ট্ৰেফিক জাম খোলোতে সময় লাগিছিল কেইবা সপ্তাহ। ঠিক একেদৰে ব্ৰাজিল, জাৰ্মানী আৰু আমেৰিকাৰ দৰে ডাঙৰ ডাঙৰ দেশবোৰো এনেধৰণৰ ভয়ংকৰ ট্ৰেফিক জামৰ শিকাৰ হৈছে। আনকি এইবোৰ দেশত 12 দিন পৰ্যন্ত যান-বাহন আবদ্ধ হৈ থকাৰ ৰেকৰ্ডো আছে। সেইবাবে আজি আমি আপোনালোকক যি ট্ৰেফিক জামৰ বিষয়ে ক'বলৈ ওলাইছো সেয়া শুনি আপুনি আচৰিত হৈ যাব। কাৰণ এই জাম কিছু দিন, সপ্তাহ বা মাহ জোৰা নাছিল, বৰঞ্চ একেলেঠাৰিয়ে প্ৰায় 8 বছৰ পৰ্যন্ত স্থায়ী আছিল। ইতিহাস প্ৰসিদ্ধ এই ট্ৰেফিক জামৰ সৃষ্টি হৈছিল ইজিপ্তৰ সুৱেজ কেনেলত, য'ত হাজাৰ হাজাৰ জাহাজ আৰু তাত থকা জাহাজ কৰ্মীসকল অতি বেয়াকৈ 8 বছৰলৈ আবদ্ধ হৈ থাকে। ৰাস্তা বা হাইৱেত ট্ৰেফিক জাম হ'লে জাম খুলিবলৈ খুব বেছি হ'লেও কেইদিনমান সময় লাগিব পাৰে, কিন্তু সুৱেজ কেনেলত আবদ্ধ হৈ পৰা জাহাজৰ ট্ৰেফিক জাম খোলাটো একেবাৰেই সহজ কাম নাছিল। তেনেহ'লে আহক ইতিহাসৰ আটাইতকৈ জটিল সেই ট্ৰেফিক জামৰ ইণ্টাৰেষ্টিং ঘটনাটো কেনেকৈ হৈছিল আমি চাই লওঁ। এই কথা কম বেছি পৰিমাণে আমি সকলোৱেই জানো যে সুৱেজ কেনেলক জাহাজ চলাচল আৰু বেপাৰ বাণিজ্যৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয়। 1869 চনত সুৱেজ কেনেল যেতিয়া নাছিল, তেতিয়া এছিয়াৰ পৰা ইউৰোপ যাবলৈ হ'লে এখন জাহাজে গোটেই আফ্ৰিকা মহাদেশখন ঘূৰি যাবলগীয়া হৈছিল। কিন্তু সুৱেজ কেনেলে জাহাজবোৰৰ এই দীৰ্ঘব্যাপী যাত্ৰা মাত্ৰ এদিনলৈ হ্ৰাস কৰি পেলায়। এই জলপথ ব্যৱহাৰ কৰি প্ৰত্যেকখন জাহাজে 10,000 কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিবলৈ সক্ষম হয়। আনহাতে আফ্ৰিকাৰ জলপথেৰে যাত্ৰা কৰাৰ সময়ত জাহাজবোৰে জলদস্যুৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই জলদস্যুৱে জাহাজবোৰত আক্ৰমণ কৰি কোটি কোটি টকাৰ সা সামগ্ৰী লুট কৰি লৈ যায়। সেইবাবে কোৱা হয় যে সুৱেজ কেনেলে সেই জাহাজবোৰক কেৱল দীঘলীয়া যাত্ৰাৰ পৰা সকাহ দিয়াই নহয়, বৰঞ্চ সেই দস্যুবোৰৰ পৰাও ৰক্ষা কৰিছিল। আহক পুনৰ আচল বিষয়টোলৈ উভতি যাওঁ। 1967 চনৰ 5 জুন, সেইদিনা সুৱেজ কেনেলৰ ভূমধ্য সাগৰৰ ফালৰ পৰা 15খন মালবাহী জাহাজ সুৱেজ কেনেলত প্ৰৱেশ কৰে। সাধাৰণতে এই জলপথেৰে পাৰ হওঁতে যিকোনো জাহাজক 12 ঘণ্টা পৰ্যন্ত সময় লাগে, কিন্তু সেইদিনা যে তেওঁলোকক এই কেনেল পাৰ হ'বলৈ কেইবা বছৰো লাগি যাব সেই বিষয়ে তেওঁলোক বিন্দুমাত্ৰও জ্ঞাত নাছিল। এয়া সেই সময়ৰ কথা যেতিয়া ইজিপ্ত আৰু ইজৰাইলে পৰস্পৰক আক্ৰমণৰ প্ৰস্তুতিত লাগি আছিল। এই মেপখনৰ লাইনবোৰলৈ মন কৰক। ইজৰাইলৰ এই সীমাৰেখাৰ পৰা সুৱেজ কেনেলৰ দূৰত্ব হৈছে প্ৰায় 200 কিলোমিটাৰ। মাজে মাজে এই ঠাইখিনিক চাইনাই পেনেনচুলা বুলিও কোৱা হয়। ইজৰাইলৰ পৰা সুৱেজ কেনেলৰ দূৰত্ব ইমানখিনি হোৱা বাবে সুৱেজ কেনেলত প্ৰৱেশ কৰা জাহাজবোৰৰ ওপৰত যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাছিল। কিন্তু দুৰ্ভাগ্যই যেন সেইদিনা নিজে নিজেই তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰিছিল। ইজৰাইল সেনাই হঠাৎ ইজিপ্তৰ ওপৰত মুখলধাৰ আক্ৰমণ আৰম্ভ কৰে। ঘণ্টাই ঘণ্টাই সুৱেজ কেনেলৰ ওপৰেদি অসংখ্য ৰকেট উৰিবলৈ ধৰে। পৰিস্থিতি এই পৰ্যায়লৈ বেয়া হয় যে ইজিপ্ত চৰকাৰে সুৱেজ কেনেলৰ দুয়োটা দিশ বন্ধ কৰি দিয়ে। প্ৰায় 6 দিন নেৰানেপেৰাকৈ যুদ্ধ চলিয়েই থাকে আৰু ইজৰাইলী সৈন্যই চাইনাই পেনেনচুলাও নিজৰ দখললৈ আনে। এতিয়া ইজৰাইল আৰু ইজিপ্তৰ মাজত কেৱল সুৱেজ কেনেলহে ৰৈছিলগৈ। ইজৰাইলে যাতে খুব সহজে আৰু ইজিপ্তৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ইজিপ্ত চৰকাৰে সুৱেজ কেনেল বন্ধ কৰি দিয়াৰ লগতে কেনেলৰ বিভিন্ন ঠাইত মাইন্স বহুৱাই থয় আৰু সেয়া কৰাৰ মূল কাৰণ আছিল ইজৰাইল বা আন কোনেও যাতে সুৱেজ কেনেল ব্যৱহাৰ কৰিব নোৱাৰে আৰু সেইবাবেই 15খন মালবাহী জাহাজ কেনেলৰ মাজত আবদ্ধ হৈ পৰে। তেওঁলোকৰ পশ্চিমে আছিল ইজিপ্তীয় সেনা আৰু পূবে আছিল ইজৰাইলী সেনা। তেওঁলোক না মেডিটেৰিয়ান চি অৰ্থাৎ ভূমধ্য সাগৰলৈ উভতি যাব পাৰে আৰু না ৰেড চি অৰ্থাৎ লোহিত সাগৰলৈ। সেই সময়ত তাতে আবদ্ধ হৈ থকাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু আন কোনো উপায় নাছিল। সেই 15খন মালবাহী জাহাজৰ উপৰিও আৰু বহুতো জাহাজ সেই সময়ত সুৱেজ কেনেলত আবদ্ধ হৈ পৰি ৰয়। সকলোৰে মনত এই আশা আছিল যে পৰিস্থিতি সোনকালেই ভাললৈ আহিব, কিন্তু এই পৰিস্থিতি সময়ৰ লগে লগে আৰু অধিক বেয়ালৈহে গতি কৰে। দিন, সপ্তাহ, মাহ এইদৰেই পাৰ হৈ গৈ থাকে, কিন্তু এই ভয়ানক যুদ্ধখন যেন শেষ হোৱাৰ নামেই ল'ব বিচৰা নাছিল আৰু ইয়াৰ ফলাফল ভুগিবলগীয়া হৈছিল সমগ্ৰ বিশ্বই। পূৰ্বৰ দৰে জাহাজৰ যাত্ৰাপথ আকৌ বাঢ়ি যায় আৰু ইয়াৰ লগতে বাঢ়ি যায় পৰিবহণ ব্যয়ো। যি সময়ত এই যুদ্ধৰ ভয়াৱহতাত সমগ্ৰ বিশ্বৰ মানুহবোৰ অতিষ্ঠ হৈ পৰিছিল, ঠিক তেতিয়াই এই 15খন মালবাহী জাহাজত আবদ্ধ হৈ পৰা জাহাজ কৰ্মীসকলে বন্দীত্বৰ জীৱন অতিবাহিত কৰি আছিল। ইয়াৰ ভিতৰত আছিল ব্ৰিটিছ, জাৰ্মান, ছুইডিছ, পোলেণ্ড, ফ্ৰান্স, বুলগেৰিয়ান, স্লোভেকিয়ান আৰু আমেৰিকান জাহাজ। কেইমাহমান পাৰ হোৱাৰ পাছতেই তেওঁলোকে বুজিব পাৰিলে যে এই যুদ্ধ ইমান সোনকালে শেষ নহয়।
সেইবাবে জাহাজ কোম্পানীবোৰে জাহাজবোৰ চোৱা চিতা কৰাৰ বাবে 10জন কৰ্মীক তাতে ৰাখি বাকীসকলক তাৰ পৰা উভতাই লৈ আহে আৰু প্ৰতি মাহে পাল পাতি পাতি সেই 10জন কৰ্মীক সলনি কৰি নতুন কৰ্মী তালৈ পঠিয়ায় কেৱল মাত্ৰ এই আশাতেই যে হয়তো কোনোবা দিনা তেওঁলোকৰ আবদ্ধ হৈ থকা জাহাজবোৰ পুনৰ ঘূৰাই আনিবলৈ তেওঁলোক সক্ষম হ'ব ইমান দিন একেলগে আবদ্ধ হৈ থকাৰ ফলত সেই 15খন জাহাজ কৰ্মীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে তেওঁলোকে তেওঁলোকৰ অৱসাদ দূৰ কৰিবলৈ বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰা আৰম্ভ কৰে যেনে জাৰ্মান জাহাজখনত এটা সৰু গীৰ্জাও খোলা হয় য'ত প্ৰতি দেওবাৰে খ্ৰীষ্টানসকলে একেলগে উপাসনা কৰে বুলগেৰিয়ান জাহাজত প্ৰতি নিশা চিনেমাৰ আয়োজন কৰা হয় ছুইডিছ জাহাজত পুল পাৰ্টি আৰু ব্ৰিটিছ জাহাজত আয়োজন কৰা হয় ফুটবল মেচৰ বছৰৰ পাছত বছৰ পাৰ হৈ গৈ থাকে তবু এই জাহাজবোৰ একে ঠাইতে আবদ্ধ হৈ পৰি ৰয় বহুদিন একে ঠাইতে আবদ্ধ হৈ থকা বাবে জাহাজবোৰত ধূলি বালিৰ প্ৰলেপ আৰু মকৰা জালেৰে ভৰি পৰে যিহেতু সেইবোৰ নিউট্ৰেল জাহাজ আছিল সেইবাবে ইজিপ্ত বা ইজৰাইল কাৰোৰে অনুমতি নাছিল তাত খাদ্য যোগান ধৰাৰ 1973 চনত অৰ্থাৎ 6 বছৰ পাছত চাইনাই পেনিনচুলাক পুনৰ নিজৰ দখললৈ আনিবলৈ ইজিপ্তে যুদ্ধ তীব্ৰতৰ কৰি তোলে এইবাৰ ইজিপ্তে তেওঁলোকৰ সমস্ত শক্তি প্ৰয়োগ কৰি ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে ইয়াৰ ফলত ইজৰাইলৰ ব্যাপক ক্ষতিসাধন হয় যদিও তেওঁলোকে প্ৰতিৰোধ গঢ়ি তুলিছিল দুই পক্ষৰ মাজত কেইমাহমানলৈ যুদ্ধ অব্যাহত থাকে ইয়াৰ মাজতে ভুলবশতঃ ইজৰাইলৰ এটা ৰকেট আবদ্ধ হৈ থকা আমেৰিকাৰ এখন জাহাজত গৈ আঘাত কৰে ফলত জাহাজখন জুই লাগি পানীত ডুবি যায় পৰৱৰ্তী সময়ত 1973 চনৰ 24 অক্টোবৰত ইজিপ্ত আৰু ইজৰাইলৰ মাজত এখন শান্তি চুক্তি স্বাক্ষৰ কৰা হয় যুদ্ধ বন্ধ হয় আৰু ইজিপ্তেও তেওঁলোকৰ সেনাবাহিনী লাহে লাহে তাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ ধৰে কিন্তু যুদ্ধ শেষ হ'লেও আবদ্ধ হৈ থকা জাহাজবোৰৰ অপেক্ষাই যেন অন্ত হোৱাৰ নামেই ল'ব খোজা নাছিল দীৰ্ঘ 6 বছৰ জুৰি চলা এই যুদ্ধৰ ফলত সুৱেজ কেনেলৰ অধিকাংশতেই ধ্বংসাৱশেষ জমা হৈ পৰিছিল তাৰোপৰি যুদ্ধ চলি থকাৰ সময়ত ইজিপ্তে বহুতো মাইন্স তাত লুকুৱাই থৈছিল সেইবাবে জাহাজবোৰ তেতিয়াও তাৰ পৰা ওলাই আহিব পৰা নাছিল এইবোৰ আঁতৰ কৰোঁতে আৰু প্ৰায় 2 বছৰ লাগি যায় অৱশেষত 5 জুন 1975 চনত দীৰ্ঘতম এই ট্ৰেফিক জাম 8 বছৰৰ পাছত অন্ত পৰে আৰু 14খন জাহাজ সুৱেজ কেনেল হৈ তেওঁলোকৰ গন্তব্যস্থান অভিমুখে ৰাওনা হয় নিজ নিজ গন্তব্যস্থানত তেওঁলোকক জোৰদাৰ অভিবাদন জনোৱা হয় ইফালে ইজিপ্ত আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কত লাহে লাহে উন্নতি ঘটে ইজৰাইলে চাইনাই পেনিনচুলা ইজিপ্তক গতাই দিয়ে আৰু ইজিপ্তে প্ৰথম আৰব দেশ হিচাপে ইজৰাইলক স্বীকৃতি দিয়ে আৰু এইদৰেই বিশ্বৰ আটাইতকৈ দীৰ্ঘ সময়ৰ ট্ৰেফিক জামৰ পৰিসমাপ্তি ঘটে তেনেহলে বন্ধুসকল ভিডিঅটো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅত আজিলৈ আহিছো ধন্যবাদ